দিছপুৰত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠক অনুসৰি বৰাক উপত্যকাৰ ৩খন জিলা প্ৰতি মাহে ভ্ৰমণ কৰিব মন্ত্ৰীয়ে দুগৰাকী মন্ত্ৰী প্ৰতি মাহে ৩ দিনকৈ থাকিব বৰাক উপত্যকাত বিটিআৰলৈ 401 কোটি 50 লাখ টকা মুকলি কেবিনেটৰ 200 কোটি টকা মুকলি ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনলৈ 100টা সিএনজি ষ্টেচন নিৰ্মাণৰো সিদ্ধান্ত লয় কেবিনেটত দিছপুৰত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠক অনুসৰি বৰাক উপত্যকাৰ 3খন জিলা প্ৰতি মাহে পৰিভ্ৰমণ কৰিব মন্ত্ৰীয়ে দুগৰাকী মন্ত্ৰী প্ৰতি মাহে 3 দিনকৈ থাকিব বৰাক উপত্যকাত বিটিআৰলৈ 401 কোটি 50 লাখ টকা মুকলি কেবিনেটৰ 200 কোটি টকা মুকলি ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনলৈ 100টা সিএনজি ষ্টেচন নিৰ্মাণৰো সিদ্ধান্ত লয় কেবিনেটত আমি অসমৰ বিভিন্ন বুথত 5টা চৰকাৰী আঁচনিৰ ইকনমিক সাৰ্ভেৰ প্ৰপত্ৰ আমি বিতৰণ কৰিছিলোঁ মুখ্যতঃ প্ৰথম আঁচনি আছিলে যে গাঁৱত কোন মানুহে অৰুণোদয় আঁচনি পোৱা নাই ইকনমিক সাৰ্ভেৰ প্ৰপত্ৰ অনুসৰি আমি দেখা পালোঁ যে 21 লাখ পৰিয়ালে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকাৰ পিছতো পোৱা নাই তেওঁলোকৰ আবেদনসমূহ আজি আমাৰ নিৰ্বাচনৰ দায়িত্বত থকা বিভিন্ন অবজাৰভাৰসকলে আজি আমাৰ ইয়াত লৈ আহিছে দ্বিতীয়তে নিযুত মইনা আঁচনিৰ সৈতে 3 লাখ যুৱতী জড়িত হ'ব খোজে তাৰো আবেদন পত্ৰ আজি আমাৰ ইয়াত জমা দিয়া হৈছে যিটো আমি গাঁৱৰ কিমান নামঘৰ মন্দিৰে চৰকাৰৰ পৰা আজিলৈকে সাহায্য পোৱা নাই তাৰ এটা আমি ইকনমিক সাৰ্ভে কৰিছিলোঁ ৩৬,০০০ নামঘৰ মন্দিৰে চৰকাৰৰ পৰা এতিয়ালৈকে বিশেষ আঁচনি পোৱা নাই তাৰো নাম আজি আমি ইয়াতে সংগ্ৰহ কৰিলোঁ ঠিক সেইধৰণে পঞ্চায়তৰ ৰাস্তা হওক লোক নিৰ্মাণ বিভাগৰ ৰাস্তা হওক এই বিভিন্ন যদি আমি ৰাস্তা চাওঁ 21,000 ৰাস্তা মেৰামতি কৰিব লাগে বা নতুনকৈ নিৰ্মাণ কৰিব লাগে এনেকুৱা আমাৰ ইকনমিক সেন্সাছত আমাৰ মাজলৈ প্ৰতিবেদন আহিছে আমি 21 লাখ পৰিয়ালে আমাৰ ওচৰত অৰুণোদয়ৰ আবেদন কৰিছে এতিয়া আমি 21 লাখৰ কিমানক দিব পাৰোঁ 3 লাখ ছোৱালীয়ে নিযুত মইনাৰ আবেদন কৰিছে তাৰে আমি কিমানক দিব পাৰোঁ নাম ঠিকনা বুথ গোটেইখিনি উলিয়াই